Masungha everyone মই লক্ষ্য পুনৰবাৰ মই স্বাগতম জনাইছো ক্লকৰ পৰা প্ৰশ্ন আহে ঘড়ী কাটাৰ পৰা প্ৰশ্ন আহে এংগেলটো লাভ দিয়ে কিমান হয় প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ হয় আপোনালোকে চাওক যে find the angle made by hour and minute hand at 5 o'clock 5 বাজিলে মানে মিনিট আৰু ঘণ্টা কাটা দুডালৰ মাজৰ কোণৰ পৰিমাণ এংগেলটো কিমান ফৰ্ম কৰিব হেতু আহে গতিকে একেবাৰে সৰু কনসেপ্ট হয় মাত্ৰ আপোনালোকে 2 সেকেন্ডতে আনসাৰবিলাক ওলাব পাৰিব মাত্ৰ 2 সেকেন্ডতে ইয়াৰ আনসাৰটো ওলাই যায় মাত্ৰ আপোনালোকে ক'ব যে 5 3 গুণ 15 5 3 গুণ 15 অৰ্থাৎ 150 ডিগ্ৰী বুলি আপুনি ক'ব 5 3 গুণ 15 অৰ্থাৎ 150 ডিগ্ৰী বুলি ক'ব সো হেতুকে যদি বুজিবলৈ যাও কি হ'ব যে আপুনি গম পায় এনেকে সাৰ্কেল এটা যদিহে আছে সাৰ্কেলৰ টোটাল এংগেলটো কিমান 360 ডিগ্ৰী হয় এডোখৰ পৰা এডোখৰলৈকে 90 ডিগ্ৰী হ'ব এডোখৰলৈকে 180 ডিগ্ৰী এফালে আপোনাৰ 9 3 গুণ 27 270 ডিগ্ৰী টোটাল 360 ডিগ্ৰী আমি গম পাওঁ হেতু সাৰ্কেল এটা টোটাল ডিগ্ৰীটো কিমান হয় টোটাল এংগেলটো কিমান হ'ব 360 ডিগ্ৰী হয় আৰু গতিকে 360 লিখিলো ওপৰত মই সাৰ্কেল এটা ঘড়ীটো কি ঘড়ীটো সাৰ্কেল হয় তাৰ উপৰি ঘড়ীত কিমানটা কাটা আছে আপোনাক ক'ব ঘড়ীত কেই ঘণ্টা আছে আপোনাক ক'ব 12 ঘণ্টা আছে গতিকে 12 এ ডিভাইড কৰি দিও অৰ্থাৎ 30 ডিগ্ৰী অৰ্থাৎ 1 ঘণ্টা 30 ডিগ্ৰী ফৰ্ম কৰিব 2 ঘণ্টা 60 ডিগ্ৰী ফৰ্ম কৰিব 3 ঘণ্টাত 90 ডিগ্ৰী ফৰ্ম কৰিব 4 ঘণ্টাত 120 ডিগ্ৰী আৰু 5 বাজিলে মানে কিমান ডিগ্ৰী ফৰ্ম কৰিব 150 ডিগ্ৰী ক্লিয়াৰ আছে 150 ডিগ্ৰী যদিহে আপোনালোকৰ প্ৰশ্নটো গোটা সময় এটা দিয়ে 5 বজা 6 বজা 7 বজা 8 বজা 10 বজা এনেকৈ যদি কিবা এটা গোটা সময় দিয়ে তেতিয়া মাত্ৰ আপোনালোকে 30 ডিগ্ৰীয়ে মাল্টিপ্লাই কৰি দিব 30 ডিগ্ৰী কিয় মাল্টিপ্লাই কৰিব লাগে নিশ্চয় বুজি পালে যে আপোনালোকে টোটাল সাৰ্কেল এটা টোটাল এংগেলটো আমাৰ 360 ডিগ্ৰী থাকে গতিকে 360 লিখিলো টোটাল আমাৰ 12 ঘণ্টা সময় আছে গতিকে 12 এ ডিভাইড কৰি দিলো গতিকে 1 ঘণ্টাত কিমান 1 ঘণ্টা 30 ডিগ্ৰী ফৰ্ম কৰিব নিশ্চয় বুজি পাইছে টোটালক আমি 12 এ ডিভাইড কৰি দিলো 1 ঘণ্টা 30 ডিগ্ৰী মানে 5 ঘণ্টাত 5 3 গুণ 15 30 এ মাল্টিপ্লাই কৰি দিয়ক অৰ্থাৎ 150 ডিগ্ৰী ক্লিয়াৰ আছে বুলি কক আপোনালোকে কাৰোবাৰ অসুবিধা হৈছে নেকি বুজাত গোটা সময় দিলে অৰ্থাৎ 7 বাজিলে মানে কিমান ডিগ্ৰী ক'লে আপোনালোকে ডাইৰেক্টলি মাল্টিপ্লাই কৰি দিয়ক অৰ্থাৎ 210 ডিগ্ৰী 7 গুণ 21 210 ডিগ্ৰী 8 বাজিলে মানে কিমান হ'ব 8 বাজিলে মানে আপোনালোকে ক'ব 30 এ মাল্টিপ্লাই কৰিব 240 ডিগ্ৰী একেবাৰে সহজ হয় 2 বাজিলে কিমান 2 বাজিলে মানে আপোনালোকে ক'ব 60 ডিগ্ৰী কিমান 60 ডিগ্ৰী 6 বাজিলে কিমান হ'ব ইনটু 30 কৰি আপোনালোকে 180 ডিগ্ৰী ঠিক আছে 6 বাজিলে এনেকৈ সিধা হৈ যাব 180 ডিগ্ৰী হৈ যাব ষ্ট্ৰেইট লাইন আৰু ষ্ট্ৰেইট লাইন হতে 180 ডিগ্ৰী ফৰ্ম কৰে এটো ষ্ট্ৰেইট লাইন হৈ যাব ক্লিয়াৰ আছে বুলি কক আপুনি কমেন্টত ক্ৰিস্টেল ক্লিয়াৰ শব্দটো ব্যৱহাৰ কৰিব আমি মোটিভেশ্যন লাভ কৰি এটা ৰিভিজন ক্লাছ হয় অলৰেডি আমি এইবিলাক ডিসকাস কৰিলো আৰু এটো অসম টেটৰ 2019 ৰ এই প্ৰশ্নটো আহিছিলে আৰু বাৰে অহা দেখা যায় এটো প্ৰশ্ন the angle between the minute hand and hour hand when the time is 4:20 এবাৰ গোটা সময় নাই মিনিটো আমাক দি দিছে 4:20 মিনিটত ঘণ্টা কাটা পুনৰবাৰ চাওক ভালকে যে 4:20 মিনিটত মিনিট আৰু ঘণ্টা কাটা দুডালৰ মাজৰ কোণটো লাভ লাগে সেম প্ৰশ্ন হয় খালি আমাক এবাৰ গোটা নাম্বাৰ দি নাই 4 বাজিলে ক'লে আমি ডাইৰেক্টলি 30 এ মাল্টিপ্লাই কৰি দিলো 4 * 30 = 120 ডিগ্ৰী হলটেন আনসাৰটো কিন্তু ইয়া ডাইৰেক্টলি সময়টো দিয়া নাই আৰু আপোনালোকে এনেকা না ভাবিব যে 4:20 ত এটো 4 বাজিছিল নহয় জানো এনেকে 4 বাজিছিল 4:20 ত এই মিনিটৰ কাটাটো এই 4টা আহি পাই যায় তেনে ক্ষেত্ৰত আপোনালোকে না ভাবিব যে 0 ডিগ্ৰী হ'ব কাৰণ যেতিয়া এনেকে 4 বাজি আছিল ইমানটো মনত যেতিয়া এই মিনিটৰ কাটাডাল এনেকে অলপকে আহি থাকিব এই ঘণ্টা কাটাডাল অলপ মুভমেন্ট হ'ব গতিকে 0 ডিগ্ৰীটো নহয় তেনে ক্ষেত্ৰত আপোনালোকে যদিহে মিনিট আৰু ঘণ্টা দুটাও দিয়া থাকে এই ফৰ্মুলাটো আপোনালোকে ব্যৱহাৰ কৰিব 30h - 11/2m 30 to 30 লিখিব আৰু h মানে যোনটো ঘণ্টা দিয়া আছে 4 বাজি কৈছে গতিকে 4 বহাব -11/2 ইনটু যোনটো মিনিট দিয়া আছে 20 দিয়া আছে গতিকে 20 বহাব m মানে মিনিট তেনে হলে কি হ'ল 4 * 120 - 2 ৰে 20ক 10 বাৰ যাব অৰ্থাৎ 110 ডিগ্ৰী হৈ যাব 11 * 10 120 ৰ পৰা 110 গলে আমি আনসাৰটো কম 10 ডিগ্ৰী কিমান কম 10 ডিগ্ৰী মানে অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ পুনৰবাৰ এক্সপ্লেনেশন কৰি দিছো যে যদিহে গোটা সময় দিয়া না থাকে ঘণ্টা আৰু মিনিট দিয়া থাকে 4:20 বজাত মিনিট আৰু ঘণ্টা কাটা দুডালৰ মাজৰ কোণৰ কথা সুধিছিলে তেনে ক্ষেত্ৰত আমি কি কৰিম 30h - 11/2m ফৰ্মুলাটো ব্যৱহাৰ কৰিম h মানে হল ঘণ্টা ইয়াত 4 দিয়া আছিল আৰু m মানে হল মিনিট ইয়াত 20 দিয়া আছিল বহাই দিলো 30 4 গুণ 4 * 12 120 হৈ গল 120 হৈ গল আৰু এফালে আছিল আমাৰ 2 ৰে 20ক 10 বাৰ গল 11 * 10 110 ডিগ্ৰী হল 120 ৰ পৰা 110 গলে 10 ডিগ্ৰী সো আনসাৰটো 10 ডিগ্ৰী হ'ব তাৰ নেক্সট এটো এটা আপোনালোকে চাওক যে ফাইন্ড দা এংগল মেড বাই আৱাৰ এণ্ড মিনিট এট 8 o'clock ডাইৰেক্ট দিয়া আছে 8 বাজিলে মানে ঘণ্টা আৰু মিনিটৰ কাটালে কিমান এংগল ফৰ্ম কৰিব ডাইৰেক্টলি দিয়া আছে তো আপোনালোকে ওলাব পাৰে মুখতে 2 সেকেন্ড এটালৈকে আনসাৰটো আপোনালোকে ওলালে নিজে কৰিব তাৰ নেক্সট এটো আপোনালোকে নিজে কৰিব দা এংগল বিটুইন দা মিনিট এণ্ড আৱাৰ হেণ্ড এট 5:40 5:40 বজাত মিনিট আৰু ঘণ্টা কাটা দুডালৰ মাজৰ কোণটো কিমান হ'ব এটো আপোনালোকে নিজে কৰক 5:40 বজাত মিনিট আৰু ঘণ্টা কাটা দুডালৰ মাজৰ কোণটো কিমান হ'ব এটো আপোনালোকে নিজে কৰক
ফৰ্মুলা আছে আপোনালোকৰ হাতত ডাইৰেক্টলি বহাব নোৱাৰে গোটা গোটা নাম্বাৰ হ'লে ডাইৰেক্টলি বহা ইয়াত ডাইৰেক্টলি বহাব নোৱাৰে 5:40 দিয়া আছে ঘণ্টা দিয়া আছে মিনিট দিয়া আছে ফৰ্মুলাত বহালে ইজিলি আনসাৰটো ওলাই যাব প্লাছ বা মাইনাছত ওলালে কোনো ধৰণৰ কথা নাই প্লাছ মাইনাছ এংগলত একো প্ৰবলেম নাই যেটো ভ্যালু ওলাইছে সেই ভ্যালুটো গুৰুত্ব প্ৰদান কৰিব সো কিমান আনসাৰ পায় কমেন্টত জনাবলৈ নাপাহৰিব সহজ প্ৰশ্ন আছিল এইবিলাক কিন্তু এইবিলাক প্ৰশ্নই অহা দেখা যায় আশা কৰিছো আপুনি বুজি পাইছে ভাল পাইছে ভালদৰে প্ৰিপাৰেচন চলাই যাওক বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ